বৰখালাত আজিৰে পৰা তিনিদিনীয়াকৈ 102তম সাৰ্বজনীন শ্ৰী শ্ৰী লক্ষীনাৰায়ণ যজ্ঞ আৰম্ভ। নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰখালাত আজিৰে পৰা তিনিদিনীয়াকৈ 102তম সাৰ্বজনীন শ্ৰী শ্ৰী লক্ষ্মীনাৰায়ণ যজ্ঞ আৰম্ভ হয়। পুৱা ধৰ্মীয় পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষৰোপণ, সামূহিক চাফাইৰ পিছতে মুখ্যদ্বাৰ উন্মোচন কৰে বিশিষ্ট সমাজকৰ্মী গণেশ ৰায় মেধিয়ে। ইয়াৰ পিছতে পশ্চিম বৰিগুৰ আঞ্চলিক মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ মুৰব্বী অধ্যাপক ডাক্তৰ ৰাতুল শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা ধৰ্মালোচনী সভা উদ্বোধন কৰে অসম চৰকাৰৰ ভৈয়াম জনজাতি উন্নয়ন পৰিষদৰ যুটীয়া সচিব ভূপেশ চন্দ্ৰ দাসে। যজ্ঞ পৰিচালনা সমিতিৰ সভাপতি হৰিদেৱ ভট্টাচাৰ্য আৰু কাৰ্যকৰী সভাপতি দিলীপ চন্দ্ৰ শৰ্মাই আধৰা ধৰ্মালোচনী সভাত কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ সংস্কৃত সাহিত্য বিভাগৰ মুৰব্বী অধ্যাপিকা ডক্টৰ নিবেদিতা গোস্বামী আৰু কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ ডিন ডক্টৰ ৰাতুল বুজৰবৰুৱা আলোচক হিচাপে উপস্থিত থাকে। আবেলি নাগাৰাৰ নাম প্ৰদৰ্শন, সন্ধিয়া অধিবাস, আমন্ত্ৰিত 51গৰাকী বিশিষ্ট লোকৰ দ্বাৰা বন্তি প্ৰজ্বলন আৰু টুপধ্বনি কাৰ্যসূচী অনুষ্ঠিত কৰে। মই আজি বৰখালা গাঁৱলৈকে আহিছোঁ। ইয়াত যিটো লক্ষ্মীনাৰায়ণ যজ্ঞ হৈ আছে 102তম, এই যজ্ঞৰ আজি মই প্ৰৱেশদ্বাৰ মুকলি কৰাৰ কাৰণে ইয়াৰ সন্মানীয় ৰাইজসকলে মোক নিমন্ত্ৰণ দিছিলে আৰু সেইমতে মই আহি আজি ইয়াৰ যজ্ঞৰ প্ৰৱেশদ্বাৰ মই মুকলি কৰিলোঁ। ভগৱানৰ ওচৰত সেৱা কৰিলোঁ যাতে এই অঞ্চলৰ ৰাইজে যি মনোকামনাৰে এই যজ্ঞভাগ কৰি আছে তেখেতসকলৰ মনোকামনা যাতে পূৰ্ণ হয়, এই অঞ্চলত যাতে শান্তি সম্প্ৰীতি যাতে সদায় বজাই ৰাখে আৰু মানুহবিলাকৰ যিটো আকাংক্ষা সেই আকাংক্ষা মতে যাতে মানুহবিলাকৰ উন্নতিৰ জখলাত যাতে আগুৱাই যাব পাৰে তাৰে মই কামনা কৰিছোঁ। আৰু আজিৰ পৰা প্ৰায় 25 বছৰতকৈ আগত এই অঞ্চলৰে মই এজন ল'ৰা হিচাপে এই অঞ্চলতে থাকি ৰাইজৰ হকে মই কাম কৰিছিলোঁ। ব্যৱসায় সূত্ৰে 25 বছৰ মই ইয়াত নাছিলোঁ, কিন্তু ইয়াৰ সেই 25 বছৰ আগতে এই অঞ্চলৰ ৰাইজে যিখিনি মোৰ মৰম আদৰ স্নেহ দি থৈ গৈছে মই আজিও পাহৰিব পৰা নাই। আৰু সেই মৰম চেনেহৰ যিডাল এনাজৰী আজি 25 বছৰ আগৰ সেই এনাজৰীডাল আমাৰ শেষ হৈ যোৱা নাই আৰু সেই মৰ্মে ইয়াৰে আমাৰ সন্মানীয় দিলীপ শৰ্মা দেৱৰ নেতৃত্বত ইয়াৰ স্থানীয় ৰাইজে আজিও মোক যিখিনি মৰম আদৰ স্নেহ দিলে তেখেতসকলক মই ধন্যবাদ জনাইছোঁ, দেউতাসকলক ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ অনাগত দিনত এই ৰাইজৰ মাজতে থাকি মই ৰাইজৰ হৈ কাম কৰিম বুলি মই এই যজ্ঞস্থলীতে মই ৰাইজক কৈছোঁ। আৰু ৰাইজে যাতে মৰম চেনেহ আশীৰ্বাদেৰে ৰাইজৰ মাজত মোক আঁকোৱালি লয়, মোৰ ভুল শুধৰণি আঙুলিয়াই দি মোক এটা সঠিক পথেৰে যাতে লৈ যাব পাৰে তাৰে কাৰণে সকলোৰে ওচৰত অনুৰোধ জনাইছোঁ। আৰু নথৈ আনন্দিত হৈছোঁ আজি 25 বছৰৰ সেই আগৰ স্মৃতি, সেই আগৰ আনন্দ মুহূৰ্ত যে এই গাঁৱলৈকে আহি ঘূৰাই পাইছোঁ তাৰ বাবে মই নথৈ আনন্দিত। গতিকে সকলোকে ধৰ্মপ্ৰাণ ৰাইজক মই ধন্যবাদ আৰু সেৱা জনাইছোঁ। এই যজ্ঞখন সকলোকে পাৰ হৈ যাওক আৰু তাৰে মই কামনা কৰিলোঁ। আৰু লগতে মোৰ ইয়াৰ স্থানীয় সাংবাদিক বন্ধু সকলোকে মই ধন্যবাদ জনাইছোঁ। অতীতৰ পৰা আমাৰ যিটো এটা ৰিলেশ্যন ভাতৃত্ববোধৰ সেই ৰিলেশ্যন যাতে বজাই থাকে আৰু তেখেতসকলেও সাংবাদিক বন্ধুসকলেও মোৰ ভুল ত্ৰুটিবিলাক আঙুলিয়াই দি মোক যাতে সঠিক পথত লৈ যোৱাৰ কাৰণে এটা মাইলষ্টন হিচাপে যাতে সদায় থিয় দি থাকে তাৰ বাবে তেখেতসকলক মই ধন্যবাদ দিছোঁ। আজিৰ পৰা আৰম্ভ হৈছে। আজিৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই যজ্ঞখন আৰম্ভ কৰা হৈছে। এই যজ্ঞখন ইংৰাজী 1923 চনত বৰখালাৰ কেইগৰাকীমান স্বনামধন্য ধৰ্মপ্ৰাণ ব্যক্তিয়ে স্থাপন কৰিছিল আৰু তেতিয়াৰ পৰা নিৰৱচ্ছিন্নভাৱে আজিলৈকে এই যজ্ঞ অনুষ্ঠানটি সুন্দৰকৈ চলি আছে। আমি আশা ৰাখিছোঁ এইবেলিও এই যজ্ঞখনত শ্ৰদ্ধাৰ ধৰ্মপ্ৰাণ ৰাইজে সম্পূৰ্ণ সহায় সহযোগ কৰি আমাক উৎসাহিত কৰিব তথা যজ্ঞ অনুষ্ঠানটি সুন্দৰকৈ পৰিচালনাৰ ক্ষেত্ৰত সহায় কৰিব। ইতিমধ্যে যোৱাবেলি ইংৰাজী 2024 চনত এই অনুষ্ঠানটিৰ শতবাৰ্ষিকী উৎসৱ উলহ মালহেৰে অনুষ্ঠিত হৈ যায়। এই বছৰটি ক'বলৈ গ'লে শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান আৰু এই সামৰণি অনুষ্ঠানটিতো আমি ৰাইজৰ সম্পূৰ্ণ সহায় সহযোগ বিচাৰিছোঁ। আজি কি কাৰ্যসূচী কৰিলে? আজি কি কৰিলে? আজি
প্ৰথম দিনত এইটো মধ্য সময়ৰ কাৰ্যসূচী ধৰ্মালোচনী সভা। এই ধৰ্মালোচনী সভাখন আমি পৰম্পৰাগতভাৱে বছৰে বছৰে অনুষ্ঠিত কৰি আহিছোঁ। যজ্ঞৰ প্ৰথম দিনৰ কাৰ্যসূচী নিউজ ডেস্ক ৰিপৰ্ট আসাম পত্ৰিকা NE7। নলবাৰী জিলাৰ লৰমাত অৱস্থিত বাল্মীকি কলেজত BA ডিগ্ৰীৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। আনহাতে বাল্মীকি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত নৱম মানৰ পৰা দ্বাদশ শ্ৰেণীলৈ নামভৰ্তি প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। উপযুক্ত অৰ্হতা সম্পন্ন ফেকাল্টিৰ দ্বাৰা পাঠদান ব্যৱস্থা উপলব্ধ। অধিক তথ্যৰ বাবে মহাত্মা গান্ধী এডুকেশ্যন ইনষ্টিটিউট লৰমা নলবাৰীৰ লগত প্ৰত্যক্ষভাৱে ফোনযোগে আপুনি যোগাযোগ কৰিব পাৰিব। ফোন নং হৈছে 9387626427 6901080231 অথবা 6900509688 হোৱাটছআপ নম্বৰত যোগাযোগ কৰিব পাৰিব।